কালি আমি বাগানে বাগানে দেখিলোঁ আপোনাৰ মাটি পট্টাৰ কাৰণে ফৰ্ম বিলোৱা হৈছে চৰকাৰে। মাটি পট্টাৰ কাৰণে ফৰ্ম দিয়াৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে যোনখন বিল পাছ কৰাইছে মাটি বাগানৰ মাটি পট্টাৰ কাৰণে, এই বিলখন এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা আছিলে তাত বিলখন পাছ কৰা বিলখনত, যে যিকেইখন বাগানৰ বেংকত লোন আছে আৰু সেইকেইখন বাগানৰ মালিকে মাটি ৰিলিজ কৰিব নোৱাৰে। তেতিয়াহ'লেতো পট্টা দিব নোৱাৰিব। তো সেইটো কিবা সংশোধন কৰা হ'ল নেকি? আপোনালোকে যে ফৰ্ম বিলাইছে সেইটো কিবা সংশোধন কৰা হ'ল নেকি? তাৰপিছত আপোনাৰ হাইকোৰ্টত আপোনাৰ বাগানৰ মালিকৰ সংগঠন কিছুমান হাইকোৰ্টত কেছ ৰুজু কৰিছে। আপোনাৰ ইণ্ডিয়ান টি এছ'চিয়েশ্যন, নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন, ভাৰতীয় চাই পৰিষদ, আছাম টি প্লাণ্টাৰ্ছ এছ'চিয়েশ্যন, টি এছ'চিয়েশ্যন অফ ইণ্ডিয়া, তেখেতসকলে আপোনাৰ হাইকোৰ্ট কৰিছে। আৰু এই হাইকোৰ্ট শুনানি নোহোৱাৰ আগতে মানে কেনেধৰণে ফৰ্মবোৰ বিলোৱা হৈছে, এটা চাব জুডিচিয়েল কেছ এটাত শুনানি নোহোৱাৰ আগতে কেনেকৈ ধৰণে ফৰ্মবোৰ বিলোৱা হৈছে। গতিকে আমি আচৰিত পাইছোঁ। আৰু আমাক কেনেকুৱা লাগিছে, এই যোৱা লোকসভাৰ ইলেকশ্যনৰ আগত যেনেধৰণে বাগানে বাগানে অৰুণোদয় ফৰ্ম বিলোৱা হৈছিলে, আৰু সেই অৰুণোদয় ফৰ্ম যেতিয়া মানুহে ফিল আপ কৰি জমা দিছিলে, আজিলৈকে কিন্তু তাত 8 অনা পইচাও অহা নাই। গতিকে এই জনগোষ্ঠীটো আপোনালোকে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে নেকি? আপোনালোকে চিন্তা কৰা, এই 200 বছৰ জনগোষ্ঠীটো কাম কৰিয়ে খাই আছে। হাজিৰাও বিশ্বৰ ভিতৰত চবতকৈ কম এদিনৰ হাজিৰা 250 টকা। তাতে আপোনাৰ ল'ৰা ছোৱালীক পঢ়োৱা হয়, তাতে মেডিকেল বগেৰা এইখিনি কাম কৰা হয়, খোৱা বোৱা আছে। আপোনালোকৰ অলপ মানৱ হিচাপে অলপ চিন্তা কৰিব লাগে। কিন্তু আপোনালোকে যে এই মানুহখিনিক যে সদায় যে ঠগি আছে, বৰ দুখ লাগে আপোনালোকক। আৰু এটা কথা, মাজতে এই কোকৰাঝাৰটো 26টামান ঘৰ দিন মাজতে জ্বলাই দিছে। তেতিয়া এডিশ্যনেল SP থকা অৱস্থাত তেতিয়াও আপোনালোকৰ কাৰো এটা মুখৰ মাত নাই। আনকি আমাৰ জনগোষ্ঠীৰ নেতাসকলৰ এটা মুখৰ মাত নাই। তো এই মানুহখিনিক আপোনালোকে ঠগিবলৈ থৈছে নেকি? এনেকুৱা ধৰণে লাগে। আপোনালোকে 10 বছৰ লাগিলে আপোনালোকে মাটি পট্টা দিবলৈ। এতিয়া ৰিচেণ্টলি আপোনাৰ ইলেকশ্যনৰ আগে আগে আপোনালোকে মাটি পট্টা দিম বুলি কৈছে। তাতে আকৌ আপোনাৰ অ'নাৰসকলে গোটেই হাইকোৰ্ট কৰি থৈছে। তো গতিকে আপোনালোকে কেনেধৰণে দিব? মুখ্যমন্ত্ৰী ছাৰৰ নিজৰ বাগানৰ মাটিবোৰ পট্টা দিব পাৰিব, তেখেত এই এছ'চিয়েশ্যনৰ আণ্ডাৰত নহয়, কিন্তু বেলেগে নোৱাৰিব। তো গতিকে এই মানুহখিনিক ঠগিবৰ কাৰণে আপোনালোকে ফৰ্ম বিলাই আছে নেকি? গতিকে এই বস্তুটো আমাক দুখ লাগিছে। এইখিনি মানুহক সদায় আপোনালোকে এনেকুৱা ধৰণে প্ৰতাৰণা কৰি আহিছে। গতিকে মই কি ক'ম দুখ লাগিছে। এই জনগোষ্ঠীৰে মই ল'ৰা হয়, এইখন কাগজ, এইখন পিটিশ্যন। গতিকে এনেকুৱা হ'ব নালাগে। মানৱ হিচাপে আপোনালোকে ভোটটো লয়, কামখিনি কৰি দিম বুলি কয়। তো ভোটটো লোৱাৰ পিছত কামখিনি কৰি দিব লাগে। 200 বছৰ এটা জনগোষ্ঠী আছে। আজিৰ ডেটত আপোনাৰ অৰুণোদয় ফৰ্ম বিলায়ো ঠগিছে আপোনালোকে। কিমান ডাঙৰ কথা কওকচোন। আমি BPL শ্ৰেণীৰ তলৰ মানুহ হয়, আটাইতকৈ পিছপৰা জনগোষ্ঠী হয়। আপুনি আজিৰ ডেটত আপুনি চালানত যাওকচোন, 60-70জন মহিলা বাহিৰে 10-15জনীয়ে অৰুণোদয় আঁচনি পায়। তেতিয়াহ'লে BPL শ্ৰেণীৰ তলৰ মানুহখিনি আমি নপৰোঁ নেকি? গতিকে আপোনালোকে গ্ৰাছ লেভেলত গৈ কথা পাতক। এইখিনি মানুহ সদায় ঠগা হৈছে। গতিকে মই জনগোষ্ঠীকে राइज बोली जे एक बार तहनीके अरुणोदय फॉर्म में MP इलेक्शन में अरुणोदय फॉर्म दे के जिनको ठगा हो रहे सेम एरको ठगे खुदे कारण मैं कागज से बात करी मैं तथ्य आहे मत हाई कोर्ट में केस दिले
केस न्याय শুনানি के आगे किनको फॉर्म देख पारी सब जुडिशियल केस है सब जुडिशियल केस নহু মানে শুনানি নহু আগতে কেনেকৈ ফৰ্ম বিলাক পাইব হিমন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ নিজৰ ব্যক্তিগত বাগানৰ মাটিখিনি পট্টা কৰিব পাৰিব কিন্তু বেলেগ নোৱাৰে গতিকে এইগিলা বস্তু আমি বুজ পাইক লাগি যে মানে জাতিটাকে খতম কৰা যোনটা ব্যৱস্থা চলেহে কিন্তু তহনি বুজ পাইক লাগি ধন্যবাদ।